ফেচবুকত যদি আপোনাৰ প্ৰফাইলটো ছাছপেণ্ড যদি হ'ব বিচাৰে তেনেহ'লে আপোনালোকক গান চান আপোনালোকে ইউজ কৰিব পাৰে আৰু আপোনালোকে এই ভুল কামবিলাক আপোনালোকে বাৰে বাৰে কৰি যাব তেতিয়া আপোনাৰ প্ৰফাইল আৰু ছাছপেণ্ড হ'ব আৰু ছাছপেণ্ড হ'ব ছাছপেণ্ডৰ ওপৰত ছাছপেণ্ড হৈ থাকিব আপোনাৰ প্ৰফাইল একেবাৰে নাইকিয়া হ'ব আৰু এইবোৰ কিহৰ কাৰণে হৈছে এক নম্বৰ ভুল আপোনালোকে গানবোৰ দিয়ে লাইচেন্স নোপোৱাকৈ আপোনালোকে গানবোৰ নিদিব ইয়াত চাওক এই চাৰ্টখন দেখা পাইছে ইয়াত কি লেখা আছে উই কেন নট ৰিকমেণ্ডেড ইয়ৰ প্ৰফাইল কণ্টেইন মানে আপোনাৰ কণ্টেইন মানে আপোনাৰ ভিডিঅ' যিবিলাক দিয়ে যিবিলাক ৰীল দিয়ে সেইবিলাক মানে ফেচবুকৰ গাইডলাইনৰ বাহিৰত মানে এই কাৰণে আপোনাক এনেকুৱা ধৰণৰ ইছ্যু এনেকুৱা ধৰণৰ প্ৰব্লেম আপোনালোকৰ আহিছে বুজি পালে আৰু এইটো অহাৰ পিছত যদি আপোনালোকে সেই গানৰ লাইচেন্স যিসকলে পোৱা নাই যদি গান দি আছে আপুনি এইবোৰ যদি আপুনি গানৰ ভিডিঅ'বিলাক যদি ডিলিট নকৰে তেনেহ'লে আপোনাৰ প্ৰফাইলটো নেক্সট আৰু নেক্সট ষ্টেপত কি হ'ব এইটোতো এনেকুৱা হ'ল না নেক্সট ষ্টেপত 180 দিন 180 ডেজৰ কাৰণে ছাছপেণ্ড কৰিব তাৰপিছত যদি আকৌ আপুনি নামানে আকৌ গান দি আছে তেতিয়াহ'লে আপোনাৰ আৰু কি হ'ব 1 বছৰৰ কাৰণে ছাছপেণ্ড কৰিব এনেকৈ কৰি লাষ্ট আৰু এবাৰ যেতিয়া আপুনি নামানিব তেতিয়া আপোনাৰ প্ৰফাইলটো একেবাৰে হেক কৰি দিব ফেচবুকে মানে গতিকে আপোনালোকে এনেকুৱা ধৰণৰ ভুল কেতিয়াও নকৰিব এইটো হৈছে মানুহৰ 1 নম্বৰ ভুল এতিয়া নেক্সট ষ্টেপত মই 2 নম্বৰ ভুলটো মই আপোনাক বুজাই দিছোঁ নেক্সট মই ভিডিঅ' আৰু এটা বনাইছোঁ সেই ভিডিঅ'টো চাবলৈ আপোনালোকে নাপাহৰিব আৰু যিসকলে নতুনকৈ আহিছে মোৰ প্ৰফাইলত আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি নটিফিকেশ্যনটো অল কৰি ৰাখক আৰু যিমান পাৰে ইমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক কাৰণ কি প্ৰত্যেক মানুহে জনাটো দৰকাৰ যে ফেচবুকত আজিকালি নিয়ম নীতি বহুত বেছিকৈ বাঢ়ি গৈছে আৰু এইবিলাক নীতি নিয়ম যদি আপোনালোকে মানি নচলে আপোনালোকৰ লগৰ বন্ধু বান্ধৱ যিবিলাক আছে সিহঁতৰ প্ৰফাইলটো ছাছপেণ্ড হ'বলৈ আৰু বেছি সময় নালাগিব গতিকে যিমান পাৰে ইমান ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক